এই যে কুশল দুৱাৰীৰ লগত বহিল 14টা জাতীয় দল সংগঠনৰ নেতা, আপোনালোকক সুধিছো সঁচাকৈ কুশল দুৱাৰীৰ বিষয়ে আমি যিবোৰ কথা শুনি আছো সঁচা নে মিছা? কুশল দুৱাৰীৰ ভয়ংকৰ অতীত আছিল নে নাই? তেওঁ হত্যাকাণ্ডত জড়িত আছিল নে নাই? এই যে আমি শুনি আছো চকু উলিয়াই হত্যা কৰিছিল, এই কথাবোৰ সঁচা নে মিছা? কুশল দুৱাৰীয়ে শিৱসাগৰত সন্ত্ৰাস চলাইছিল নে চলোৱা নাই এটা সময়ত? এই কথাবোৰ স্পষ্ট কৰক, কাৰণ আমি নাজানো। কুশল দুৱাৰী সম্পৰ্কত আমাৰ কোনো ধাৰণা নাই, কিন্তু বিগত দিনত ভুক্তভোগীৰ পৰা যেতিয়া আমি শিহৰণকাৰী ভয়ংকৰ বৰ্ণনাবোৰ শুনিছো, এই প্ৰশ্নবোৰ আপোনালোকক সুধিছো, কাৰণ আপোনালোক জাতীয় দল সংগঠনৰ নেতা। আপোনালোকে যাকে ভোট দিয়ে তাকে আমাৰ ক'বলগীয়া নাই, এয়া আপোনালোকৰ অধিকাৰ। কিন্তু আমাৰ কথাটো হ'ল কুশল দুৱাৰীৰ এই কথাবোৰ কিমান সঁচা কিমান মিছা স্পষ্ট কৰা উচিত, স্পষ্ট কৰিবই লাগিব। কাৰণ কুশল দুৱাৰীৰ ভয়ংকৰ কথাবোৰ শুনি আমি শিহৰিত হৈ পৰিছো। আমি কল্পনা কৰিব পৰা নাই এনেকুৱা এগৰাকী প্ৰতিনিধিক যে আপোনালোকে পুনৰ নিৰ্বাচিত কৰিব। আৰু যদি কুশল দুৱাৰী সৎ, কুশল দুৱাৰীৰ কোনো কলা ইতিহাস নাই, সেয়াও স্পষ্ট কৰক। আৰু কুশল দুৱাৰীৰ বিৰুদ্ধে যিসকলে অভিযোগ উত্থাপন কৰিছে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰক। আৰু এই যে জাতীয় দল সংগঠনৰ নেতা বুলি কৈছে, আপোনালোকক কৈছো আপোনালোকে শিৱসাগৰৰ উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰিছে, কৰক। কিন্তু আমাৰ কথাটো হ'ল যিহেতুকে আপোনালোক জাতীয় সংগঠনৰ নেতা, জাতীয় জীৱনৰ লগত সম্পৃক্ত, এই বিষয়বোৰ বিজেপিক সোধক আৰু অসমৰ ৰাইজক জনাওক। এই যে কাখন জাপি দিলে, কাখন জাপি দি অসম আন্দোলনৰ ফলত এই যে অসম চুক্তি সম্পাদন হৈছিল, সেই অসম চুক্তিক নস্যাৎ কৰা হোৱা নাই নে? কেইটামান ইটা ভাটাত কাম কৰা মিয়াৰ ওপৰত দাদাগিৰি কৰি, সিংহগৰ্জন কৰি আপোনালোকে যদি নিজকে জাতীয় দল সংগঠনৰ নেতা বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকক আমি হাজাৰ প্ৰশ্ন এই কাৰণে সুধিম, জাতিয়ে এই অধিকাৰ আপোনালোকক দিয়া নাই। আপোনালোকে নিজকে একাংশই আহোমৰ সংগঠন বুলি কয়। লাচিত বৰফুকন এনেকুৱা আছিল নেকি? লাচিত বৰফুকনৰ স্থিতি এনেকুৱা আছিল নেকি? লাচিত বৰফুকনটো কাপুৰুষ নাছিল। আমিও লাচিত বৰফুকনক শ্ৰদ্ধা কৰো, সন্মান কৰো। লাচিত বৰফুকন আমাৰো আদৰ্শ। কিন্তু আপোনালোকে লাচিত বৰফুকনৰ নামত এই হেংদাংখনক কৈ আৰু কিমান দিনলৈ বেপাৰ কৰি থাকিব? আপোনালোকে কৈছে সত্ৰৰ ভূমি বেদখল মুক্ত কৰা হৈছে, আমিও ভাল পাইছো। অবৈধ একাংশ লোকক উচ্ছেদ কৰিছে, আমি ভাল পাইছো। কিন্তু আপোনালোকে এই কথাবোৰ কিয় সোধা নাই? এই বেদখলকাৰীসকলক কলৈ পঠিয়ালে? ক'ত গ'ল তেওঁলোক? এই যে বেদখল মুক্ত কৰা হ'ল 1.5 লাখ বিঘা ভূমি, তাত বাস কৰা মানুহবোৰ ক'ত এতিয়া? নে তেওঁলোকক বেলেগ ঠাই দিছে? এই কথাবোৰ সোধক, ক'ব লাগিব আপোনালোকে। এনেই চকু মুদা কুলিৰ ভাও ধৰি শূন্যত গদা ঘূৰালে আমি আপোনালোকৰ কথা নুশুনো। অসমীয়া জাতিক আটাইতকৈ লোকচান কৰা এই যিটো অনুপ্ৰৱেশৰ সমস্যা কি হ'ল? বিজেপি চৰকাৰে কি কৈছিল? 16 চনৰ পিছত টালি টপলালৈ সকলোবোৰ যাব লাগিব। কিন্তু 2024 চনৰ 31 ডিচেম্বৰলৈকে যিসকল ভাৰতবৰ্ষলৈ আহিছে তেওঁলোকে কাৰ অধীনত ভাৰতীয় নাগৰিকত্ব পাব আৰু অসমত বাস কৰিব পাৰিব? আপোনালোকে কওক, কিয় এই কাৰবাৰবোৰ কৰা হ'ল? এই কাৰবাৰবোৰ কৰি কিয় অসম আন্দোলনক হত্যা কৰা হ'ল? এই কাৰবাৰবোৰ কৰি কিয় অসম আন্দোলনৰ শ্বহীদসকলক অপমান কৰা হ'ল, পুনৰ তেওঁলোকক হত্যা কৰা হ'ল? এই কথাবোৰতো আপোনালোকে সুধিব লাগিব, কাৰণ আপোনালোকে নিজকে জাতীয় দল সংগঠনৰ নেতা বুলি কয়। যিহেতুকে আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক মুকলিকৈ সমৰ্থন কৰিছে, আমাৰ ক'বলগীয়া নাই। কিন্তু ভাৰতীয় জনতা পাৰ্টিক আপোনালোকে সোধক, কিয় APSC পৰীক্ষাৰ পৰা অসমীয়াৰ প্ৰশ্ন কাকতখন কাটি দিয়া হ'ল, নোহোৱা কৰি দিয়া হ'ল, উঠাই নিয়া হ'ল? কিয় অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হ'ল? কিয় অসমত 8,000তকৈ অধিক অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰা হ'ল? এই কথাবোৰ সোধক, কাৰণ আপোনালোকে নিজকে জাতীয় দল সংগঠনৰ নেতা বুলি কয়। যদি আপোনালোক দালাল, আমাৰ ক'বলগীয়া নাই, দালালি কৰক। কিন্তু যিহেতুকে জাতীয় দল সংগঠনৰ নাম লৈছে, সেইকাৰণে এগৰাকী সচেতন অসমীয়া হিচাপে এই প্ৰশ্ন আপোনালোকক কৰিছো, অসমবাসীয়ে কৰিব আপোনালোকক। গতিকে এই প্ৰশ্নবোৰৰ উত্তৰ দিয়ক, যদিহে আপোনালোকৰ কলিজা আছে, যদিহে আপোনালোকে লাচিতৰ বংশধৰ, যদিহে আপোনালোকে নিজকে জাতীয় দল সংগঠনৰ নেতা বুলি কয়, আৰু যদি আপোনালোকে বিক্ৰী যোৱা মানুহ, তেতিয়াহ'লে আমাক উত্তৰ নালাগে। আমি গম পালো আপোনালোক কি। গতিকে অসমবাসীয়ে গম পালে আপোনালোক কি, উত্তৰ নালাগে। আৰু যদি নহয়, এই উত্তৰবোৰ দিব, এয়া আমাৰ প্ৰত্যাহ্বান। ধন্যবাদ। জয় অসম।